নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শিৱজিকাটা চেনেলত স্বাগতম জনাইছোঁ আৰু বিৰাটেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব তোমালোকৰ বাবে, কিয়নো এইটো ভিডিঅ'ত তোমালোকে ITI কাউন্সেলিং কেনেকৈ কৰিব পাৰিবা, লগতে কেইটামান টিপছো দি দিম তোমালোকৰ ছিট পাবলৈ। সেইটো কাৰণে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকা। আৰু প্ৰথমবাৰৰ বাবে যিসকল ল'ৰা ছোৱালী আহিছে মোৰ চেনেলত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু কাষৰ বেল আইকনটো বজাই দিবা যে সময়মতে আপডেটসমূহ পাই থাকা। তেনেহ'লে আহা দৈনিক ভিডিঅ' আৰম্ভ কৰিছোঁ। বন্ধুসকল, তোমালোকে কি কৰিবা, যেতিয়া ITI এতিয়া যিহেতু ফাৰ্ষ্ট কাউন্সেলিং হৈ আছে, আজি তোমালোকৰ তাৰিখটো তোমাক মনত পেলাই দিছোঁ। 23 তাৰিখৰ পৰা হৈছে তোমালোকৰ 26 তাৰিখলৈকে, অৰ্থাৎ 23 আগষ্টৰ পৰা 26 আগষ্টৰ ভিতৰত তোমালোকে কাউন্সেলিং কৰিব লাগিব। আৰু যদি কাউন্সেলিং মিছ কৰা তেনেহ'লে তোমালোকে এই বছৰ এপ্লাই কৰিব নোৱাৰিবা। আৰু সেইটো কাৰণে তোমালোকে এপ্লাই লগইনত তোমালোকে যাবা, নিজৰ যি এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড, চিকিউৰিটি পিন যি আছে দি পিনে চাইন ইন কৰি ল'ব লাগিব। মই চাইন ইন কৰি দেখাই দিছোঁ। প্ৰথমে তোমালোকক সকলোবোৰ দিয়াৰ পিছত জাষ্ট চাইন ইন কৰিবা। তাৰপিছত তোমালোকে জানা যে তোমালোকৰ OTP আহিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, তোমালোকে OTPটো দি দিবা। তাৰপিছত তোমালোকৰ নিজৰ OTPটো ফিল আপ কৰি পিনে তোমালোকে অকণমান দিয়া অপেক্ষা কৰিবা। ইয়াত OTPটো দি দিবা। তোমালোকে লগ ইন হৈ ল'বা। লগ ইন হোৱাৰ পিছত তোমালোকৰ অন্য এখন পেজলৈ অ'পেন হৈ যাব। ইয়াত তোমালোকে দেখিছা, ইয়াত তোমালোকৰ এনেকৈ আহিব, তোমালোকে 527টা এভেইলেবল চইচ। লগতে এতিয়ালৈকে যিহেতু তোমালোকে চইচ ফিল কৰা নাই, 0 ওলাব আৰু আনফিলো আছে 527টা। আৰু যিটো চইচ লকিং আছে, ষ্টেটাছটো আনলক থাকিব। প্ৰথমতে এইটো বিষয়ে অলপ কৈ দিব বিচাৰিছোঁ, যদি তোমালোকে যিবোৰ ট্ৰেড চইচ কৰিবা সেইবোৰ তোমালোকে লক কৰিব পাৰা। আৰু যদি লক নকৰাও আনলক থকা, এই বস্তুটো ইমান প্ৰব্লেম নাই, তো ইমান চিন্তা কৰিব নালাগে। জাষ্ট খালি তোমালোকে চইচ ফিলিংটো কৰাৰ সময়ত অলপ সাৱধান হ'বা। ইয়াত চইচ ফিলিং এণ্ড লকিং বুলি আছে, য'ত তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ ওচৰলৈ এখন অ'পেন হ'ব, য'ত তোমালোকে নিজৰ পাছৱৰ্ড দিব লাগিব। ইয়াত তোমালোকৰ নিজৰ পাছৱৰ্ডটো ইয়াত ছাবমিট কৰিব লাগিব। মই পাছৱৰ্ডটো বহাই দিছোঁ। মই পাছৱৰ্ড দি ছাবমিট কৰি দিছোঁ। তোমালোকক দেখাই লৈ পিনে দেখিছা, ইয়াত তোমালোকৰ এতিয়া আহিব সকলোবোৰ ডিটেইলছ। ইয়াত তোমালোকে দেখিব পাবা ইনষ্টিটিউট টাইপ, ইনষ্টিটিউট, প্ৰগ্ৰেম, ষ্টেট, ডিষ্ট্ৰিক্ট, সেইবোৰ তোমালোকক চইচ কৰিব লাগিব। মানে অৰ্থাৎ তোমালোকে চাৰ্চ কৰিলে তোমালোকৰ সুবিধা হ'ব। যদি তোমালোকে চাৰ্চ নকৰা তেনেহ'লে তোমালোকে ইয়াত তলত যিটো আছে তাত তোমালোকে চাব পাৰা কিমান সোপা বঢ়াই যাবা। গুৱাহাটী ITI, যোৰহাট ITI, গুৱাহাটী ITI ট্ৰেডসমূহ গোটেইবোৰ পাবা। তো সেইটো কাৰণে তোমালোকৰ সুবিধা হ'বৰ কাৰণে মই এটা দেখাই দিছোঁ। ইয়াত তোমালোকে ইনষ্টিটিউট টাইপটো যেতিয়া ক্লিক কৰিবা, তোমালোকে ষ্টেট গভৰ্ণমেণ্টত চইচ কৰিলে তোমালোকে গভৰ্ণমেণ্ট ITI সমূহ হ'ব। ইয়াত তোমালোকৰ ফিল্টাৰ হৈ গ'ল 274খন আছে, তোমালোকে ইয়াত মন কৰিবা। তাৰপিছত তোমালোকে যদি ষ্টেটটো আছাম চইচ কৰি লোৱা, ধৰি লোৱা আছামে আহিব। ডিষ্ট্ৰিক্ট চইচ কৰা, তোমালোকে কোনখন ডিষ্ট্ৰিক্টত পঢ়িবলৈ মন আছে। তোমালোকে যিখন ডিষ্ট্ৰিক্টত পঢ়িবলৈ মন গৈছে তাত তোমালোকে যোৰহাট, মই ধৰি লৈছোঁ যোৰহাট দিলা। যোৰহাট ITI যিমানবোৰ ট্ৰেড আছে সেইসমূহ ইয়াত তোমালোকে দেখিব পাবা। কিন্তু ইয়াত তোমালোকে এটা সাৱধান হ'বা, য'ত তোমালোকে MMV দিছে, মটৰ মেকানিক ভেহিকেল, য'ত NCVT আণ্ডাৰ IMC দিছা। ইয়াত যদি তোমালোকে এডিট কৰি দিয়া তেনেহ'লে তোমালোকে ফিজটো হায়াৰ ফিজ দিব লাগিব। IMC আণ্ডাৰত তোমালোকে ওৱান টাইম হায়াৰ ফিজ দি এডমিশ্যন ল'ব লাগিব। তোমালোকে চিম্পুল NCVTৰ ফাৰ্ষ্টত কাউন্সেলিং কৰা যিসকলে 10,000ৰ তলত আছা, তেখেতসকলক ক'ব বিচাৰিছোঁ এইটো বঢ়িয়া টিপছ হয়। কাৰণ তোমালোকৰ বেছি তোমালোকৰ ৰেংক থাকিলে অলপ প্ৰব্লেম হ'ব, তোমালোকৰ 10,000 প্লাছ থাকিলে, কিন্তু নহ'লে ইয়াতে তোমালোকে দিব পাৰা। তোমালোকে ধৰিছোঁ ইয়াত তোমালোকে দেখিছা ফিটা NCVT আছে চিম্পুল, ইয়াত মই এডিট কৰি দিয়াৰ লগে লগে ইয়ালৈ গুচি আহিব। কেনেকৈ ইয়াত এড কৰি দিছোঁ, ইয়ালৈ গুচি আহিছে। ঠিক তেনেকৈ মই বেলেগ ছাবজেক্ট যেনেকৈ মই চইচ কৰি দিম, চইচ কৰাৰ লগে লগে আহিব। তোমালোকে নিজৰ যিবোৰ ভাল পোৱা সেইবোৰে তোমালোকে চইচ কৰিব পাৰা। ইয়াত তোমালোকৰ ষ্টেন'গ্ৰাফাৰ আছে, কিন্তু ইয়াত তোমালোকে আণ্ডাৰ IMC আছে, সেইটো কাৰণে তোমালোকে অলপ সাৱধান হ'ব লাগিব। সেইবোৰ চইচ কৰি কম্পিউটাৰ প্ৰভাইডাৰ মই দি দিছোঁ, ইয়াত চইচ কৰি সেয়া এড কৰি দিছোঁ। ঠিক তেনেকৈ সকলোবোৰ তোমালোকে পাই যাবা। তোমালোকৰ নিজৰ পচন্দৰ চইচ কৰি দিবা। আৰু এটা কথা তোমালোকক মই ক'ব বিচাৰিছোঁ, তোমালোকে বহুতো এনেকুৱা ভাবিব পাৰে ইয়াত য'ত তোমালোকৰ ৰিমুভ আছে, এইটোত তোমালোকে ৰিমুভ কৰি দিবা, তেতিয়া তোমালোকৰ যি চিলেক্ট কৰিছিলে সেইটো কেঞ্চেল হৈ যাব। আৰু আপ এণ্ড ডাউন যিবোৰ অপশ্যন আছে, তোমালোকে ষ্টেন'গ্ৰাফাৰটো ওপৰত দিব বিচাৰিছে, তেনেহ'লে আপ কৰি দিলা, আপত ৰাখিলা, ফিটাৰটো তাত তলত ৰাখিব বিচাৰিছা, বা তোমালোকে ফিটাৰটো তলত ৰাখিবা 3 নম্বৰ অপশ্যনত দিব বিচাৰিছা, তেতিয়া তোমালোকে সেইটো ডাউন কৰি দিলা, 3 নম্বৰলৈ গুচি গ'ল। তোমালোকে খালি ইয়াত যেতিয়া চইচ কৰিবা তেতিয়া আণ্ডাৰ IMC সেইবোৰ চাই ল'বা। প্ৰথমতে তোমালোকৰ যদি এনেকৈ আহে, তোমালোকে জাষ্ট ছেভ কৰি দিলে হ'ব। মানে তোমালোকৰ এই ট্ৰেডসমূহ যে চইচ কৰিছিলে সেইবোৰ তোমালোকে ছেভ কৰিব বিচাৰিছা, ছেভ কৰি ল'লা প্ৰথমতে। তাৰপিছত তোমালোকৰ ওচৰত ইয়াত দেখিবা 7 কণ্টিনিউ আছে, 7 গো টু হোম আছে। ইয়াত দেখিছা সেইবোৰ চইচ কৰাৰ আগত ভাবিলা, মই যেনেকৈ দেখাইছোঁ ছেম কৰি যাবা তোমালোকে। বা তোমালোকে যদি কছমেটলজি পঢ়িব বিচাৰা বা এনেকুৱা ঢেৰ যিবোৰ আছে তোমালোকে দেখিছা, সকলোবোৰে তোমালোকে দিব পাৰা। বহুত ভাল ভাল ট্ৰেড আছে,
তোমালোকে ডিজেলটো তোমালোকে দিব পাৰা কমেণ্ট আইডিয়াত তোমালোকে যোৰহাটতো যদি আছে সেয়া দিব পাৰা তাৰপিছত তোমালোকে লাহেকৈ সেইটো অ'কে কৰি দিবা তাৰপিছত তোমালোকে ইয়াত সেভ এণ্ড কণ্টিনিউ য'ত আছে দেখিছা তাত তোমালোকে দিবা ডু ইউ ৱান্ট টু সেভ বুলি আহিব তাত তোমালোকে অ'কে কৰি দিবা ইয়াত আহিব টোটেল সেভ ইজ 4 সেভ এণ্ড কণ্টিনিউ বুলি তাৰপিছত তোমালোকৰ টাইম আহিব ডেট এণ্ড টাইমটো আহি যাব তাৰপৰা ইয়াত তোমালোকে কি কৰিবা সেভ এণ্ড গো টু হোম ইয়াত ক্লিক কৰি দিবা চিধাকৈ তাৰপিছত তোমালোকে দেখিবা এয়া চোৱা ইয়াত তোমালোকৰ 527টা আছিলে টোটেল ট্ৰেড তোমালোকে 4টা চইচ কৰিছা আনফিল হ'ল 523টা আৰু চইচ লকিংটো আনলক হৈ আছে যদি তোমালোকে আজি কৰিলে তোমালোকে মন গৈছে যেন কালি আৰু এটা ট্ৰেড মই চইচ কৰোঁ তেতিয়া তোমালোকে 5টা ইয়াত হ'বলৈ হ'লে এইটো আনলক হৈ থাকিব লাগিব যদি তোমালোকৰ এইটো লক হৈ যায় তেনেহ'লে তোমালোকে এইটো আনলক কৰিব মানে তোমালোকে চইচ কৰিব নোৱাৰিবা বা তোমালোকে কিবা ৰিমুভ কৰিবলৈ হ'লেও ৰিমুভ কৰিব নোৱাৰিবা তাৰ উপৰি তোমালোকে এটা কাম কৰিব পাৰিবা ইয়াত য'ত আছে ভিউ চইচ ফিল্ডটোত তোমালোকে ফিল্ড মানে যিকেইটা চইচ কৰিলা সেইকেইটা তোমালোকে ভিউ কৰিব পাৰা তোমালোকে এখন ডাউনলোড কৰি থ'ব পাৰা তোমালোকে কি কি চইচ কৰিছা ইয়াত প্ৰিণ্টেড য'ত আছে ইয়াত তোমালোকে এখন ডাউনলোড কৰি পিনে কি চইচ কৰিছা ক'ত চইচ কৰিছা ফাৰ্ষ্ট কাউন্সেলিঙৰ বাবে ধুনীয়াকৈ ডিটেইলছত আছে তোমালোকে দেখিব পাৰিছা ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে আনলক হৈ আছে ষ্টেটাছ সেয়া তোমালোকে পাই যাবা তো ইমানে আছিলে মই ষ্টেপ বাই ষ্টেপ যদি মোবাইলৰ পৰা চোৱা মই বেছি দীঘলীয়া কৰা নাই তোমালোকৰ অশান্তি হ'ব বেছি দীঘলীয়া কৰিলে তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু ভাল লাগিলে লাইক এটা কৰি দিবা আজিলৈ আহিছোঁ ধন্যবাদ